গুড মৰ্ণিং সকলোকে। আৰু এয়া দেখিছে মায়ে ৰাতিপুৱাতে এয়া সূতাত মাৰ দিছে। আমি মানে সূতাৰ গামোচা লগাম আৰু এয়া চাউলৰ যে খুদ থাকে সেই খুদেৰে মাৰ দিছে, লগতে অকণমান উজ্বলাও দি দিছে। আৰু ময়ে এনেকৈ সূতাখিনি ধুইছোঁ, এনেকৈ ৰ'দত শুকাবলৈ দিলোঁ। আৰু এইফালে দেউতাই নাৰিকলখিনি কাটি দিলে, মানে গধূলিলৈ আমি বৰা পিঠা বনাম। আৰু এইফালে মই নাৰিকল ৰুকি আছোঁ। আৰু নাৰিকল ৰুকা হোৱাৰ পিছত মই এয়া দুপৰীয়াৰ ভাত বনাবলৈ ৰেডি কৰিছোঁ। এয়া বন্ধাকবি আলুৰ ভাজি বনাম আৰু লগতে এইফালে দাইলখিনি সিজিবলৈ উঠাই দিওঁ। আৰু এনেকৈ এইফালে আকৌ মই চালাডখিনিও বনাই আছোঁ। আৰু এয়া চালাড বনোৱা ৰেডি হৈ গ'ল। আৰু এইফালে মই চিকেন বনাম। চ' চিকেনখিনি যিহেতু ফ্ৰিজত আছিলে পূৰা আইচ হৈ গৈছে, চ' অকণমান ৰেষ্ট হ'ব দিছোঁ। আৰু এই ভাজিখন বনাই ৰেডি কৰিলোঁ। আৰু মায়ে গৈছিলে মন্দিৰত, নাম গৈছিলে, মই কিবা এটা কথা ক'লোঁ, চ' মাৰ হাঁহি উঠি গ'ল। আৰু এয়া মন্দিৰৰ পৰা যিটো প্ৰসাদ আনিছে তাকে বোলো প্ৰসাদখিনি খাওঁ। আৰু এনেকৈ ধুনীয়াকৈ প্ৰসাদ খাই মই খুব বেছি ভাল পাওঁ। আৰু এতিয়া মই বনাব লৈছোঁ এয়া চিকেন। প্ৰথমতে মই এয়া আলুখিনি ভাজি লৈছোঁ। আৰু আলুখিনি ভাজা হোৱাৰ পিছতহে বহাম। আৰু এইফালে মই আছোঁ আলু ভাজি মানে চিকেন বনাই, আৰু মায়ে এইফালে বোলো নাৰিকলখিনি ভাজি থ'ব, চেনিৰে এনেকৈ সানি লৈ পেলাই ভাজিব। আৰু এইফালে আমাৰ ভাইটিকো অকণমান কামত লগাই দিছোঁ। সি এয়া দুপৰীয়াৰ ভাত খাব হৈছে, যিহেতু সি এয়া চালাডখিনি সানি আছে। এনেকৈ আমাৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল। আমি এতিয়া খাওঁ দেই, বাই।